নমস্কাৰ সকলোকে পুনৰবাৰ টিকে মাইলৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আগজৰ প্ৰথমটো খবৰৰ ফালে প্ৰথম খবৰটো ওলাই পৰিছে আমাৰ অসমত এতিয়া সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে বহু বিবাহ। আমাৰ অসমত এতিয়া এখন বিধেয়ক অনা হ'ব, যিখন বিধেয়কৰ অধীনত আমাৰ অসমৰ কোনো পুৰুষে যদি এগৰাকী পত্নী থকাৰ পাছতো অন্য এগৰাকীৰ সৈতে বিবাহ পাশত আবদ্ধ হয়, তেনে অৱস্থাত তেখেতক 7 বছৰ পৰ্যন্ত জেল দিয়া হ'ব বুলি জনাইছে। সেয়াই নহয়, তাৰ লগে লগে কোনো মহিলায়ো এতিয়া এজন পুৰুষ থকাৰ পাছত অন্য এজন পুৰুষৰ সৈতে বিবাহ পাশত আবদ্ধ হ'ব নোৱাৰিব। এইটো এটা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰি দিছে আমাৰ অসমত। অসম কেবিনেটে যোৱাকালি এইটো এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয়। আপোনালোকে কেনেকুৱা পাইছে এই সিদ্ধান্তটো কমেণ্ট ছেকশ্যনত জনাব। মইতো বিৰাট ভাল পাইছোঁ। ভাবকচোন বাৰু, আপোনালোকে আপোনাৰ পত্নী বা আপোনাৰ স্বামী যদি আপোনাৰ থকাৰ অৱস্থাত বেলেগৰ সৈতে লিলিমাই কৰে, আপোনাৰ কেনে লাগিব? আমাৰ অসমত এনেকুৱা বহুতো কেছ দেখিবলৈ পাইছোঁ। ল'ৰা ছোৱালী থকাৰ পাছতো বেলেগ পুৰুষৰ সৈতে পলাই গৈছে, ল'ৰা ছোৱালী থকাৰ পাছতো বেলেগ মহিলাক লৈ পলাই গুচি গৈছে। তো তেওঁলোকৰ ফেমিলিবিলাক বাৰু কি হৈছে আপোনালোকে এবাৰ নিজেই ভাবকচোন। গতিকে পৰকীয়া প্ৰেম আমাৰ অসমত সম্পূৰ্ণৰূপে নিষিদ্ধ হ'ব লাগে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে অসম কেবিনেটে লোৱা সিদ্ধান্তৰ ওপৰতে। অসম কেবিনেটে সিদ্ধান্ত লৈছে যে আমাৰ অসমৰ প্ৰায় 12খনকৈ ডিষ্ট্ৰিক্টৰ খিলঞ্জীয়া লোকসকলক মিছন বসুন্ধৰা আঁচনি 3.0ৰ অধীনত এতিয়া ভূমিৰ ম্যাদী পট্টা প্ৰদান কৰিব বুলি জনাইছে। কেবিনেটে লোৱা সিদ্ধান্ত অনুসৰি খিলঞ্জীয়া পৰিয়াললৈ ভূমিৰ অধিকাৰ। কেবিনেটে মিছন বসুন্ধৰাৰ অধীনত 12 জিলাৰ খিলঞ্জীয়া ভূমিহীন পৰিয়ালক চৰকাৰী খাজ আৰু চিলিং উদ্ধৃত ভূমি নিষ্পত্তিৰ বাবে প্ৰায় 1858টা প্ৰস্তাৱত অনুমোদন জনাইছে আৰু সেইসকল খিলঞ্জীয়া লোকক এতিয়া ভূমি পট্টা প্ৰদান কৰিব বুলি জনাইছে অসম চৰকাৰৰ তৰফৰ পৰা। মানে আমাৰ অসমৰ যিসকল খিলঞ্জীয়া মানুহ আছে, যিসকলৰ নেকি নিজা মাটি নাই, তেওঁলোকক মাটি প্ৰদান কৰা হ'ব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে টাটা গ্ৰুপ অফ কোম্পানীৰ তৰফৰ পৰা। টাটা গ্ৰুপ অফ কোম্পানীয়ে সিদ্ধান্ত লৈছে যে আমাৰ ভাৰতবৰ্ষৰ মহিলা বিশ্বকাপত জয়ী হোৱা টীমটোলৈ একোখনকৈ SUV গিফ্ট প্ৰদান কৰিব বুলি জনাইছে। এতিয়া আপোনালোকে হয়তো জানে যে ৰতন টাটা বৰ্তমান আমাৰ মাজত নাই, কিন্তু ৰতন টাটাৰ এটা বিৰাট নাম আছিলে। তেখেতে মানুহক বস্তু ডনেট কৰি ভাল পায় বা মানুহক উপহাৰ দি বিৰাটেই ভাল পাইছিলে। মুকেশ আম্বানী, আদানী সতে এবছৰত যিমান টকা উপাৰ্জন কৰে সিমান টকা ডনেট কৰিছিলে ৰতন টাটাই। গতিকে ৰতন টাটাৰ এটা খুব ভাল নাম আছিলে আৰু ৰতন টাটাৰ সেই সুনাম লিগেচি বজাই ৰাখি এতিয়া টাটা গ্ৰুপ অফ কোম্পানীয়ে এই সিদ্ধান্ত লৈছে। আমাৰ ভাৰতত এতিয়া বহুতো কোম্পানী আছে, বাকীবিলাক কোম্পানীয়ে এই সিদ্ধান্ত লোৱা নাই, কিন্তু টাটা গ্ৰুপ অফ কোম্পানীয়ে এই সিদ্ধান্ত লৈছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে ভিক্টৰ দাসৰ ওপৰত। তো ভিক্টৰ দাসক পুনৰ কাৰাগাৰলৈ প্ৰেৰণ কৰোৱা হয়। ভিক্টৰ দাসে কৈছে যে মোৰ ওপৰত NSA লগাইছে, যিয়ে নহওক জুবিন দাই ন্যায় পাব লাগে। তো ভিক্টৰ দাসৰ কাহিনীক লৈ এটা খুব দুখ লাগিছে কি যে ভিক্টৰ দাসক তেখেতৰ মাতৃৰ সৈতে লগ কৰিবলৈ দিয়া নাই। যিটো সময়ত নেকি জুবিন দাৰ হত্যাকাৰীসকলক তেখেতলোকৰ ঘৰৰ পৰিয়ালবৰ্গই লগ কৰি আছে, ঠিক একেটা সময়তে কিন্তু যিজন লোকে নেকি জুবিন দাৰ ন্যায়ৰ বাবে মাতিছিলে, তেখেতৰ ওপৰত NSA লগাইছে আৰু তেখেতক মাতৃৰ সৈতে লগ কৰিবলৈ দিয়া নাই। এইটো এটা অকণমান বেয়া লগা বিষয়। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে দুলু আহমেদৰ ওপৰত। আমাৰ অসমৰ যিসকল নেকি বয়োজ্যেষ্ঠ লোকে জুবিনৰ সমাধিক্ষেত্ৰ চাবলৈ যাব পৰা নাই বিভিন্ন কাৰণত, তেওঁলোকক এতিয়া দুলু আহমেদে জুবিন দাৰ সমাধিক্ষেত্ৰ দেখুৱাব বুলি কৈছে। আপোনালোকৰ ঘৰতো কোনোবা লোকে জুবিন দাৰ সমাধিক্ষেত্ৰ চাবলৈ যাব পৰা নাই নেকি? কমেণ্ট ছেকশ্যনত জনাব। পইচাৰ কাৰণতে হওক বা অন্যান্য কাৰণত অসমৰ যিকোনো স্থানৰ পৰা যদি জুবিন দাৰ সমাধিক্ষেত্ৰ চাবলৈ যাব ইচ্ছা প্ৰকাশ কৰে, তেওঁলোকক এতিয়া দুলু আহমেদে জুবিন দাৰ সমাধিক্ষেত্ৰ চোৱাৰ ক্ষেত্ৰত সহায় কৰিব বুলি জনাইছে। তাৰ কাৰণে 15 নৱেম্বৰৰ ভিতৰত আপোনালোকে নাম ঠিকনা লিখি এটা হোৱাটছআপ নাম্বাৰত প্ৰেৰণ কৰিব লাগিব। হোৱাটছআপ নাম্বাৰটো হৈছে 7086455533। এই নাম্বাৰটো হৈছে দুলু আহমেদৰ। এই নাম্বাৰটোত আপোনালোকে নাম ঠিকনা লিখি প্ৰেৰণ কৰিব লাগিব, যদিহে আপোনালোকে জুবিন দাৰ সমাধিক্ষেত্ৰ চাব বিচাৰে। যদি পইচাৰ অভাৱত এতিয়ালৈকে জুবিন দাৰ সমাধিক্ষেত্ৰ চাব পৰা নাই, মই আপোনালোকক কওঁ যে এই চেগতে আপোনালোকে গৈ
চাই আহক। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। 2024 চনৰ জানুৱাৰী মাহত 17,000 কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ হৈছিলে অটল সেতু আৰু সেই অটল সেতুৰ 2 বছৰ নহওঁতেই জৰাজীৰ্ণ অৱস্থা হৈ পৰিছে। যোৱাকালি এটা ভিডিঅ' ফুটেজ ভাইৰেল হৈছে য'ত দেখিবলৈ পাইছোঁ 2024 জানুৱাৰী মাহত 17,443 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা অটল সেতু মেৰামতি কৰা হৈছে। মহাৰাষ্ট্ৰৰ অটল সেতুৰ যোৱাকালি মেৰামতি কৰি থকা দেখিবলৈ পোৱা গৈছে। এই অটল সেতু নিৰ্মাণ কৰা 2 বছৰেই হোৱা নাই, 2 বছৰ নহওঁতেই মেৰামতি কৰিব লগা অৱস্থাত পৰিণত হৈছে। এতিয়া মহাৰাষ্ট্ৰৰ চৰকাৰে কৈছে যে সেই দলংখনৰ ওপৰেৰে মানে দিনটোত অহৰহ যাতায়াত কৰে মানুহে, মানে অহৰহ গাড়ী চলে, যাৰ কাৰণে সেই ৰাস্তাটো বেয়া হৈছে বুলি কৈছে। এতিয়া ৰাস্তাৰ ওপৰততো গাড়ী নচলি প্লেন চলিব নেকি? তাতে গাড়ী চলিব পৰাকৈতো সেই ৰাস্তাটো নিৰ্মাণ কৰিছে 17,000 কোটি টকা ব্যয় কৰি। গতিকে সেই ৰাস্তাটো যদি 2 বছৰ নহওঁতে এই অৱস্থা হ'বলৈ হয় তেনেহ'লে আপোনালোকে ভাবক কিমান নেক্সট লেভেলত কৰাপশ্যন হৈছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে খেল জগতৰ লগত জড়িত এটা বিৰাটেই ভাল খবৰ। আপোনালোকে যদি খেল চাই ভাল পায় তেন্তে আপোনালোকে নিশ্চয় এই খবৰটো শুনি ভাল পাব। খবৰ ওলাই পৰিছে মেঘালয়ৰ এজন যুৱকে লাগাতাৰ 8টা 6 মাৰিছে আৰু তেখেতে 11টা বলত 50 ৰান অৰ্জন কৰিছে। তো তেখেত বৰ্তমান সময়ত হৈ পৰিছে আটাইতকৈ কম বলত 50 ৰান কৰা প্ৰথমজন ব্যক্তি। খবৰ লোৱা অনুসৰি অৰুণাচলৰ বিৰুদ্ধে হৈ থকা ৰঞ্জী ট্ৰফিত মেঘালয়ৰ আকাশ কুমাৰ নামৰ যুৱকজনে লাগাতাৰ 8টা 6 মাৰিছে, লাগাতাৰ 8টা 6। তো এইটো এটা আমাৰ ইণ্ডিয়ান ক্ৰিকেট হিষ্ট্ৰীত মানে প্ৰথম হৈছে আৰু লাগাতাৰ 8টা 6 11টা বলত 50 ৰান কৰা। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে দলিত চাইৱালা নামৰ এজন চাহ বেপাৰীৰ ওপৰত। আপোনালোকে বাৰু দলিত চাইৱালাক চিনি পায় নে নাপায় কমেণ্ট ছেকশ্যনত জনাব। আপোনালোকে হয়তো চিনি নাপাব পাৰে, কিন্তু আপোনালোকক জনাই থৈ যাম, চিন্তা কৰিব নালাগে। দলিত চাইৱালা হৈছে এনেকুৱা এজন চাহ বেপাৰী যিজন চাহ বেপাৰীয়ে নেকি 5 টকা 10 টকাত চাহ বিক্ৰী কৰি মানুহক চাহ খুৱাইছিলে। এদিনাখন তেখেত হঠাতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে, কাৰণ তেখেতে এটা ইউনিক ষ্টাইলত চাহ পৰিৱেশন কৰে মানুহক, আৰু সেই ইউনিক ষ্টাইলটোৰ বাবেই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিলে দলিত চাইৱালা। আৰু সেই দলিত চাইৱালাই এতিয়া এটা কোম্পানী লঞ্চ কৰিছে, যিটো কোম্পানীৰ ফ্ৰেঞ্চাইজ যদি আপোনালোকে ল'ব বিচাৰে পৰিশোধ কৰিব লাগিব 20ৰ পৰা 22 লাখ টকা। আৰু সবচে ইণ্টাৰেষ্টিং কথাটো হৈ গ'ল এতিয়ালৈকে প্ৰায় 1600তকৈও অধিক লোকে এপ্লাই কৰিছে দলিত চাইৱালাৰ ফ্ৰেঞ্চাইজি ল'বৰ কাৰণে। মানে আজিকালি ছিষ্টেমবিলাক এনেকুৱা ধৰণৰ হয়, ধৰি লওক আপুনি এটা কিবা কোম্পানী এষ্টাব্লিছ কৰিছে, ধৰি লওক আপুনি এটা কোম্পানীৰ মানে কাপোৰৰ কোম্পানী এষ্টাব্লিছ কৰিছে। তো আপুনি যেনিবা প্ৰত্যেক ডিষ্ট্ৰিক্টে দোকান খুলিব বিচৰা নাই, আপুনি কি কৰিব পাৰে, মানুহক আপোনাৰ কোম্পানীটোৰ কাপোৰ বিক্ৰী কৰিবৰ কাৰণে তেওঁলোকক ফ্ৰেঞ্চাইজি বিক্ৰী কৰিব পাৰে, যে তই মোৰ কাপোৰ কানিবিলাক বিক্ৰী কৰিব পাৰি, মোৰ নাম ব্যৱহাৰ কৰিব পাৰিবি, কিন্তু তাৰ বিনিময়ত মোৰ পৰা ফ্ৰেঞ্চাইজি ল'বলৈ তই ইমান কোটি টকা পৰিশোধ কৰিব লাগিব বা ইমান টকা পৰিশোধ কৰিব লাগিব। সেইটো কোৱা হয় ফ্ৰেঞ্চাইজি মডেল। ঠিক তেনেকৈ দলিত চাইৱালাও কি কৰিছে, তেখেতৰ নামটো যিহেতু পপুলাৰ দলিত চাইৱালা, তো সেইকাৰণে তেখেতে দলিত চাইৱালাৰ ফ্ৰেঞ্চাইজি বিক্ৰী কৰিব এতিয়া 20ৰ পৰা 22 লাখ টকাত, আৰু এতিয়ালৈকে প্ৰায় 1600 লোকে এপ্লাই কৰিছে। গতিকে এবাৰ কেলকুলেশ্যন এটা কৰকচোন, 1600 লোকে যদি দলিত চাইৱালাৰ ফ্ৰেঞ্চাইজি 20 লাখ টকাকৈ লয় তেনেহ'লে কিমান। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বিহাৰৰ পৰা। বিহাৰত বিধানসভা নিৰ্বাচন হৈ গৈছে। এতিয়া ৰিজাল্ট কি হয় আমি অনাগত সময়ত গম পাম, কিন্তু নিৰ্বাচন হৈ যোৱাৰ পাছতেই বিভিন্ন ধৰণৰ খেলিমেলিয়ে দেখা দিছে বিহাৰত। সেইদিনাখনি বিহাৰৰ ৰাজপথৰ কাষত EVM মেচিনৰ পৰা ওলোৱা ভিভিপেট কাগজ পৰি আছিলে ৰাস্তাৰ কাষত। এই যে EVM মেচিনত বুটামটো টিপাৰ লগে লগে কিনাৰতে যে এখন কাগজ ওলায়, কাক আমি ভোট দিলোঁ, এই তেনেধৰণৰ কাগজ ৰাস্তাৰ কাষত পৰি আছিলে। তাৰ পাছতে এতিয়া খবৰ ওলাই পৰিছে EVM মেচিনবিলাক য'ত ৰাখিছে সেই স্থানত মানে বহু সময় ধৰি CC কেমেৰা অফ হৈ আছিলে। এতিয়া য'ত নেকি মানে EVM মেচিনবিলাক ৰাখে তাত 24 ঘণ্টাই CC কেমেৰা অন হৈ থাকে, যাতে কোনো লোকে খেলি মেলি কৰিব নোৱাৰে। কিন্তু দুৰ্ভাগ্যজনক কথাটো হৈ গ'ল কি, বহু সময় ধৰি ষ্ট্ৰং ৰুমৰ ভিডিঅ' বন্ধ হৈ আছিলে বা CC কেমেৰা বন্ধ হৈ আছিলে। এটা কোনে বন্ধ কৰিলে, কিয় বন্ধ হ'ল, ইয়াক লৈ এটা ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে। আগবাইছোঁ ইয়াৰ পাছৰ খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে নাথুৰাম গডছেৰ ওপৰত। একাংশ লোকে এতিয়া দাবী উত্থাপন কৰিছে নাথুৰাম গডছেৰ ফটো মহাত্মা গান্ধীৰ ফটোৰ দৰে আমাৰ ভাৰতবৰ্ষৰ পাৰ্লিয়ামেণ্টত, ভাৰতবৰ্ষৰ কোৰ্টত,
কলেজত বিদ্যালয়ত স্কুলত নাথুৰাম গডছেৰ ফটো লগাই ৰাখিব লাগে একাংশ লোকে এতিয়া এইটো দাবী উত্থাপন কৰিছে তো কি ক'ব আপোনালোকে এই সম্পৰ্কত কমেন্ট সেকশনত জনাব হয়তো চাগে এইটো কৰি দিবও পাৰে হয়তো বিজেপি ফালৰ পৰাই এইটোটা মানে ৰুমাৰ্স ফেলাব পাৰে যে মানুহৰ মাজত এইটোটা বাতৰি প্ৰচাৰ কৰি চাওঁ কেনেকুৱা হয় যদি মানুহে পজিটিভ ৰেসপন্স দিয়ে হসাকৈ এই নিয়মটো কৰি দিব পাৰে যেনেকৈ নেকি জুবিন ক্ষেত্ৰক লৈ যি নেকি এছঅপি নিৰ্মাণ কৰিছিলে প্ৰথমে এছঅপিৰ উৰা বাতৰি ওলাইছিলে তাৰ পাছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে জুবিন ক্ষেত্ৰক লৈ কোনো ধৰণৰ এছঅপি প্ৰকাশ নকৰো তাৰ কেইদিনমান পাছতে আকৌ জুবিন ক্ষেত্ৰক লৈ এছঅপি জাৰি কৰি দিলে গতিকে মানে এইটো হ'ব পাৰে আৰু বিজেপি ফালৰ পৰা মানে এইটোটা ৰুমাৰ্স ফেলাব পাৰে যে চাওঁ মানুহৰ ৰেসপন্স কেনেকুৱা আহে যদি নিগেটিভ আহে তেনেহলে বাদ দিম যদি পজিটিভ আহে নাথুৰাম গডছেৰ ফটো লগাই দিব নিৰ্দেশনা প্ৰদান কৰিব যে প্ৰত্যেক কোৰ্টত প্ৰত্যেক পাৰ্লিয়ামেণ্টত নাথুৰাম গডছেৰ ফটো লাগি থাকিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে অহা ফেব্ৰুৱাৰী মাহৰে পৰা আমাৰ অসমত খিলঞ্জীয়া লোকসকলক মাৰণাস্ত্ৰ প্ৰদান কৰিব মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ কাৰণে আবেদন কৰিব পাৰিব আগন্তুক ফেব্ৰুৱাৰী মাহৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছিলে যে অসমৰ খিলঞ্জীয়া লোকসকলক মাৰণাস্ত্ৰ প্ৰদান কৰা হ'ব তো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহত খিলঞ্জীয়াক প্ৰদান কৰা হ'ব মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ কেবিনেটৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে এই কথা মানে বন্ধুকৰ লাইসেন্স প্ৰদান কৰা হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ওমা চেত্ৰীৰ ওপৰত তো ওমা চেত্ৰী আমাৰ অসমলৈ উভতি আহিলে ওমা চেত্ৰীয়ে এটা সুনাম অৰ্জন কৰি আহিছে অসমৰ বাবে তো ওমা চেত্ৰীক এতিয়া অসম চৰকাৰৰ ফালৰ পৰা 21 লাখ টকা প্ৰদান কৰিব বুলি জনাইছে আৰু তাৰ পাছতে ওমা চেত্ৰীক এতিয়া অসম ক্ৰিকেট এছ'চিয়েশ্যনৰ তৰফৰ পৰা 51 লাখ টকা প্ৰদান কৰা হৈছে এতিয়া ওমা চেত্ৰী কোন আকৌ সেইটো আপোনালোকে নুসুধিব যদি আপোনালোকৰ মানে অকণমান সীমিত জ্ঞান আছে আৰু যদি জ্ঞান আছে তেনেহলে কমেন্ট সেকশনত লিখক ওমা চেত্ৰী হয় কোন আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে দিল্লীত আম আদমি পাৰ্টিয়ে বহু কষ্টেৰে দিল্লীখনক মানে খুব সুন্দৰকৈ সজাই পৰাই তুলিছিলে এইখাৰ কথা মোৰ নহয় এইখাৰ কথা আম আদমি পাৰ্টিৰ এতিয়া আম আদমি পাৰ্টিৰ চৰকাৰ নাই দিল্লীত এতিয়া বিজেপি চৰকাৰ আছে তো আম আদমি পাৰ্টিয়ে বিজেপি পাৰ্টিৰ ওপৰত এটা অভিযোগ উত্থাপিত কৰিছে আম আদমি পাৰ্টিয়ে কৈছে যে দিল্লীৰ হস্পিটালসমূহ এতিয়া ব্যক্তিগত খণ্ডৰ হাতলৈ গতাই দিয়া হ'ব বিজেপি আম আদমি পাৰ্টিয়ে প্ৰায় 24খনকৈ হস্পিটাল দিল্লীত নিৰ্মাণ কৰি আছিল আৰু সেই 24খন হস্পিটাল এতিয়া ব্যক্তিগত খণ্ডৰ হাতলৈ গতাই দিয়াৰ যোজা চলাইছে হেনো বিজেপি চৰকাৰে এই মানে এই অভিযোগ উত্থাপিত কৰিছে আম আদমি পাৰ্টিৰ তৰফৰ পৰা এতিয়া অভিযোগ উত্থাপিত যেহেতু হৈছে কৰবাত নহয় কৰবাত কথাটো অকণমান নহয় অকণমান কিবা এটা সঁচা হ'ব কাৰণ কথা আছে যে জুই নালাগিলে ধোঁৱা নোলায় হয়নে নহয় তো জুই লাগিছে কাৰণেহে ধোঁৱা ওলাইছে মানে কথাটো কৰবাত নহয় কৰবাত আলোচনা হৈছে যাৰ কাৰণে বিৰোধীৰ কাণত পৰিছে এতিয়া খবৰ লোৱা অনুসৰি মানে আম আদমি পাৰ্টিয়ে বনাই থৈ যোৱা বহু হস্পিটেল এতিয়া ব্যক্তিগত খণ্ডৰ হাতলৈ গতাই দিব বিজেপি পাৰ্টিয়ে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ লাই পৰিছে চৰাইদেউত হ'ব এতিয়া চুকাফা বিশ্ববিদ্যালয় অসম কেবিনেটে যোৱাকালি সিদ্ধান্ত লৈছে যে চৰাইদেউত চুকাফা বিশ্ববিদ্যালয় স্থাপনৰ বাবে ৰাজ্য চৰকাৰৰ কেবিনেটে অনুমোদন জনাইছে বুলি জনাইছে তাৰ পাছতে আকৌ অসম চৰকাৰৰ কেবিনেটে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে সেইকেইটাৰ ভিতৰতো সেইকেইটাৰ বিষয়েও আপোনালোকক এই ভিডিঅ'টোতে জনাই থৈ যাওঁ তাৰ পাছতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ভৱন নিৰ্মাণ কৰিবৰ কাৰণে 478 কোটি টকা 78 লাখ টকা অনুমোদন আগবঢ়াই বুলি জনাইছে জানুৱাৰীত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ দ্বাৰা আধাৰশিলা স্থাপন কৰিব বুলি জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ নতুন মানে ভৱন নিৰ্মাণ কৰিব যাৰ কাৰণে প্ৰায় 500 কোটি টকা খৰচ কৰিব অসম চৰকাৰৰ ফালৰ পৰা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে অসমখন ভাৰতৰ ভিতৰতে মহা শক্তিশালী ৰাজ্য হিচাপে হ'বলৈ গৈ আছে তেখেতে কৈছে যে এইবাৰ আমি 1.5 লাখ ল'ৰা ছোৱালীক চাকৰি দিছোঁ অহাবাৰ আমি 3 লাখ ল'ৰা ছোৱালীক চাকৰি দিম কোনোপধ্যেই অসমখনক নেপাল হ'বলৈ দিব নিদিও বুলি জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে মানে তেখেতে কৈছে যে অসমখন বহু গুণে আগবাঢ়িছে প্ৰত্যেকটো ক্ষেত্ৰতেই শিক্ষাৰ পৰা ধৰি স্বাস্থ্যৰ পৰা ধৰি প্ৰত্যেকটো ক্ষেত্ৰতেই বহুত ভাল কাম কৰিছে অসম চৰকাৰে এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ মুখত কেতিয়াবা নিজৰে বদনাম শুনো
কেতিয়াবা আকৌ তেখেতৰ নিজৰে আপোনাৰ মানে প্ৰশংসা কৰি থাকে কেতিয়াবা কয় আমাৰ চৰকাৰে বহুত কাম কৰিছে কেতিয়াবা আকৌ তেখেতে নিজেই নিজৰ বদনাম কৰি থাকে তো যোৱাকালি তেখেতৰ মুখত তেখেতৰ নিজৰ চৰকাৰৰ বদনাম শুনিবলৈ পালোঁ তেখেতে কৈছে যে নিজে মিঠাই খোৱা বাদ নিদিয়াকৈ বেলেগক পৰামৰ্শ দিব নাপায় মোৰ দুয়োটা ল'ৰা ছোৱালী প্ৰাইভেট স্কুলত পঢ়ে সেইকাৰণে মই চৰকাৰী বিদ্যালয়ত পঢ়িবলৈ পৰামৰ্শ নিদিওঁ কিন্তু আপুনি যদি ভাবে আপোনাৰ মনত সাহস আছে তেন্তে নিজে কাম কৰা স্কুলত অন্তত নিজৰ ল'ৰা ছোৱালীক পঢ়ুৱাবলৈ চেষ্টা কৰিব এইটো মই পৰামৰ্শ দিয়া নাই কাৰণ এইটো মই নিজেও কৰিব পৰা নাই মানে তেখেতৰ নিজৰ মানে চৰকাৰৰ ওপৰতে বিশ্বাস নাই নিজৰ কৰ্মৰাজিৰ ওপৰতে বিশ্বাস নাই তেখেতেও জানে যে অসমৰ চৰকাৰী বিদ্যালয়সমূহৰ অৱস্থা কেনেকুৱা তেওঁলোকে মুখেৰে ক'লে নহ'ব যদি প্ৰকৃততে অসমৰ চৰকাৰী বিদ্যালয়সমূহৰ অৱস্থা ভাল তেনে তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকক ইয়াত পঢ়াওক বৰ চিধা কথা নাই নোৱাৰে পঢ়াবলৈ কিয় পঢ়াব কাৰণ আমাৰ দুখীয়া শ্ৰেণীৰ মানুহবিলাকে সেই মানে এলাই এঠানি হোৱা শিক্ষাটোকে ল'ব লাগিব কিন্তু তেওঁলোকৰ ল'ৰা ছোৱালীয়ে পঢ়িব বাহিৰত গৈ দামী বিদ্যালয়ত তেওঁলোকে কৰিব দামী কাম আৰু আমি প্ৰত্যেক বছৰে গৈ ভোটটো দিমগে প্ৰত্যেক বছৰে গৈ মস্ত এটা টুপি পিন্ধি থাকিম আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে কংগ্ৰেছ পাৰ্টিৰ তৰফৰ পৰা এটা অভিযোগ উত্থাপিত কৰিছে অসম চৰকাৰৰ ওপৰত কংগ্ৰেছ পাৰ্টিয়ে কৰিছে যে পুনৰ প্ৰায় 500 বিঘা মাটি অনা অসমীয়াই দখল কৰিবলৈ গৈ আছে বুলি খবৰ ওলাই পৰিছে মীৰা বৰঠাকুৰে কৈছে অসমৰ ভূমিপুত্ৰৰ মাটিবোৰ অকল আদানী আম্বানী আৰু ৰামদেৱকে দিয়া নাই শুনিছোঁ আমিন গাঁৱত ধুনুকা উপাধিৰ পিতা পুত্ৰৰ দখললৈকো গৈছে প্ৰায় 500 বিঘা খিলঞ্জীয়াৰ মাটি এটা কোনবা ধুনুকা মই হলে গম পোৱা নাই কিন্তু 500 বিঘা মাটি ধুনুকাৰ পিতা পুত্ৰৰ হাতলৈ গৈছে বুলি জনাইছে মই আপোনাক কৈছো নহয় যে জুই নালাগিলে আপোনাৰ ধোঁৱা নলাই কিন্তু এইখাৰ কথা মনত ৰাখিব কৰবাত অকনমান নহয় অকনমান জুই লাগিব তেতিয়াহে ধোঁৱা ওলাব ঠিক তেনেকুৱা কথা লৈছে যে 500 বিঘা নহলে 50 বিঘা হলো লৈছে আগবাইছে একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে গোৱালপাৰাৰ পৰা তো গোৱালপাৰাত আকৌ আৰম্ভ হৈ গ'ল উচ্ছেদ অভিযান তো বহুদিন উচ্ছেদ অভিযান ৰখি আছিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱেতো কৈয়ে পেলালে যে জুবিনদাৰ কাৰণে উচ্ছেদ অভিযান ৰখি গৈছে কিন্তু আপোনালোকে চিন্তা নকৰিব উচ্ছেদ অভিযান অব্যাহত থাকিব মানে জুবিনদাই মানে যেটো তেখেতে ভাল পাইছিলে আৰু সেই বস্তুটো কৰি থৈ গ'ল মৃত্যুৰ পাছত হলো কেইদিনমানৰ কাৰণে হলো কৰিলেতো বাকি বেলেগে যিমানে আন্দোলন নকৰক নৰখিলেহেঁতেন কিন্তু জুবিনদাই কৰি থৈ গ'ল কি অসমত মানে পুৰা ঠাণ্ডা কৰি থৈ গ'ল আৰু যে কি নহওক জুবিনদাৰ কথা বা আমি অকণ পাছত পাতিম বা বেলেগ ভিডিঅ'বিলাকত পাতিম এটা খবৰ ওলাইছে গোৱালপাৰাত আকৌ উচ্ছেদ অভিযান হৈছে প্ৰায় 1143 বিঘা মাটি উচ্ছেদ অভিযান কৰিলে যোৱাকালি প্ৰশাসনৰ ফালৰ পৰা এনেকৈ চলি থাকিব উচ্ছেদ অভিযানবিলাক তাৰপিছত আদানী আম্বানী সেইবিলাক দখল কৰি থাকিব তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমান কেইটাই আছে এতিয়া বহু লোকে হয়তো বেয়া পাব পাৰে যে মই এনেকৈ ডাইৰেক্টলি কথাবিলাক কৈ দিয়াৰ কাৰণে কিন্তু মই সদায় চেষ্টা কৰোঁ নিৰপেক্ষ বাতৰি প্ৰচাৰ কৰিবৰ কাৰণে একপক্ষীয় বাতৰি নহয় ঠিক আছে একপক্ষীয় বাতৰি প্ৰচাৰ সংবাদ গোষ্ঠীয়ে নকৰে একপক্ষীয় মানে কথা আপোনাৰ মানে সেই পলিটিচিয়ান বিলাকেহে কয় অকল নিজৰ ভালটো কয় আনৰ বেয়াটো কয় তো সংবাদ মাধ্যমৰ কাম হ'ল নিৰপেক্ষ হৈ বাতৰি প্ৰচাৰ কৰা মই সেইকাৰণে নিৰপেক্ষ হৈ বাতৰি প্ৰচাৰ কৰোঁ বাকি যদি ভাল লাগে লাইক এটা কৰি থৈ যাব তো আজি ভিডিঅ'টি মানে পুনৰ এটা লগ কৰাৰ খালি ভিডিঅ' মাগিছোঁ ধন্যবাদ জয় অসম।